2027 সলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী। বিদায় দিব লাগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। তৰুণ গগৈৰ দৰে দশা চলিছে প্ৰধানমন্ত্ৰী মোদীৰো। মহিলাৰ পৰা অতি সাৱধান হোৱা উচিত প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ স্থান সাল সলনি হ'ব পাৰে, কাৰণ ৰাহুৰ দশা চলিব 2029 চনলৈ। গতিকে আচলমতে তেওঁ বিদায় দিব লাগে মোৰ হিচাপত। গতিকে নতুন এটা স্থান দিব লাগে, এতিয়া তেওঁলোকে যোনি যাক দিয়ে। কাৰণ কিয়নো এনেকুৱাকৈ মই তৰুণ গগৈকো বিচাৰ কৰি দিয়া হৈছিল সেই সময়তে যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰ আৰু শাৰীৰিক ক্ষেত্ৰত শুভকাৰক নহয়, গতিকে এৰাটোৱে বেছ ভাল। গতিকে নৰেন্দ্ৰ মোদীৰো সেই একে টাইপৰে হৈছে কথাটো। ৰাহুৰ দশা, তেওঁৰ ৰাহুৰ দশাটো শুভকাৰক নহয়। হয়, 8 ডিচেম্বৰ 2027 পৰা চলিব প্ৰধানমন্ত্ৰী মোদীৰ বেয়া দিন। পূৰ্ব পৰম্পৰা অনুসাৰে পহিলা বহাগৰ দিনা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰি সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে ভৱিষ্যতবাণী কৰে যে 30 ডিচেম্বৰ 2026লৈ প্ৰধানমন্ত্ৰী মোদীৰ মংগল আৰু শুক্ৰৰ দশা চলি আছে। শাৰীৰিক অসুস্থতাৰ লগতে মহিলাৰ পৰা অতি সাৱধান হোৱা উচিত। 31 ডিচেম্বৰ 2026 পৰা 7 ডিচেম্বৰ 2027লৈ শুভকাৰক। 8 ডিচেম্বৰ 2027 পৰা চলিব ৰাহুৰ দশা। এইটো সম্পূৰ্ণ বেয়া কাল দশা। ৰাজনৈতিক ক্ষেত্ৰতে হওক বা শাৰীৰিক ক্ষেত্ৰতে হওক অতি বেয়া। প্ৰধানমন্ত্ৰীৰ স্থান সাল সলনি হ'ব পাৰে। 2029 চনলৈ ৰাহুৰ দশা চলিব। মোৰ হিচাপত মোদীক বিদায় দিব লাগে। তৰুণ গগৈৰ দৰে দশা চলিছে প্ৰধানমন্ত্ৰী মোদীৰো। ভৱিষ্যতবাণী কৰি কৈছিল দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে। গতিকে যিখিনি শুভকাৰক হ'ব 6 মাহ আগৰ পৰাই হয়, যাৰ বেয়া হ'ব 6 মাহ আগৰ পৰাই। গতিকে অলপ বাটাৰ প্ৰভাৱ পৰিছে এইটো নৰেন্দ্ৰ মোদীৰ তাতে। বাটাৰটো কেনে বাটা? এইটো হৈছে আপোনাৰ গুপ্ত শত্ৰু বৃদ্ধি, মানসিক কষ্ট। দ্বিতীয়তে কিছুমান বিদেশৰ লগত অলপ অমিল হ'ব পাৰে তেওঁ বিদেশী ক্ষেত্ৰত। গতিকে সেইবিলাক ক্ষেত্ৰতে তেওঁ অলপ সাৱধান থকাটো মংগলজনক। মই ইয়াত লিখি আছোঁ যে মংগল শুক্ৰৰ দশা 30 ডিচেম্বৰ 2026 চনলৈ শাৰীৰিক ৰোগ, স্ত্ৰীৰ পৰা সাৱধান, অৰ্থাৎ মাইকী মানুহৰ পৰা সাৱধান তেওঁ এইটো। গতিকে শত্ৰু বৃদ্ধি আৰু বেলেগ কিবা হ'ব পাৰে নানা ক্ষেত্ৰত। এইটো আপোনাৰ 30 ডিচেম্বৰ 2026 চনে, কাৰণ দশা সম্পূৰ্ণ হ'ব কাৰণে স্ত্ৰীকাৰক দশা চলি আছে। মংগল শুক্ৰৰ দশা চলিছে, শুক্ৰটো স্ত্ৰীকাৰক গ্ৰহ। গতিকে স্ত্ৰী পক্ষৰ পৰা সাৱধান থকাটো শুভকাৰক। 31 ডিচেম্বৰৰ পৰা 2007 চন, 7 ডিচেম্বৰ 2027 চনলৈ ৰাহুৰ দশা অতি বেয়া। ৰাজনৈতিক ক্ষেত্ৰতেই হওক বা শাৰীৰিক ক্ষেত্ৰতেই হওক শুভকাৰক নহয়। গতিকে এইটো হৈছে আপোনাৰ 7 ডিচেম্বৰ 31 ডিচেম্বৰ 2026 চনৰ পৰা 7 ডিচেম্বৰ 2027 চনলৈ এইখিনি এটা শুভকাৰক হৈ চলি আছে বৰ্তমান। গতিকে তাৰ পিছত 8 ডিচেম্বৰৰ পৰা ৰাহুৰ দশা চলিব। এইটোতো সম্পূৰ্ণ তেওঁৰ বেয়া দশা, কাল দশা। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত এইটো শুভকাৰক নহয়। গতিকে সেইখন পক্ষই স্থান কেনেও শুভকাৰক নহ'ব, বহুত গণ্ডগোলৰ সৃষ্টি হ'ব তাতে। গতিকে আগে ক'লোৱে মই যে মাইকী মানুহৰ পৰা সাৱধান এইটো বছৰত। গতিকে তথাপিও তেওঁৰ যদি আচলমতে প্ৰধানমন্ত্ৰী স্থান হিচাপৰ সাল সলনি হ'ব লাগে 27ৰ পিছত। 27ৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সাল সলনি হ'ব লাগে। গতিকে এই এটা স্থান মানে চলি আছে যে প্ৰধানমন্ত্ৰীৰ স্থান সাল সলনি হ'ব পাৰে, কাৰণ ৰাহুৰ দশা চলিব 2029 চনলৈ। গতিকে আচলমতে তেওঁ বিদায় দিব লাগে মোৰ হিচাপত। গতিকে নতুন এটা স্থান দিব লাগে, এতিয়া তেওঁলোকে যোনি যাক দিয়ে। কাৰণ কিয়নো এনেকুৱাকৈ মই তৰুণ গগৈকো বিচাৰ কৰি দিয়া হৈছিল সেই সময়তে যে তেওঁ ৰাজনৈতিক ক্ষেত্ৰ আৰু শাৰীৰিক ক্ষেত্ৰত শুভকাৰক নহয়, গতিকে এৰাটোৱে বেছ ভাল। গতিকে নৰেন্দ্ৰ মোদীৰো সেই একে টাইপৰে হৈছে কথাটো। ৰাহুৰ দশা, তেওঁৰ ৰাহুৰ দশাটো শুভকাৰক নহয়। গতিকে পৰৱৰ্তী কোন মানে হেৰি হ'ব পাৰে? এইটো মানে পৰৱৰ্তী স্থান হিচাপত এতিয়া এইটোতো মানে সমস্যা হৈছে এইবাৰ। গতিকে ৰাহুৰ দশা চলিছে, সম্পূৰ্ণতো
ডাইৰেক্টলি ক'লোঁ আৰু বিজেপি বুলিয়ে ক'লোঁ ময়ো গতিকে সিমান এটা শুভকাৰক নহয় ভাৰতত। গতিকে অলপ গণ্ডগোল আছে এইবাৰ নৰেন্দ্ৰ মোদী। গতিকে বাটা লাগছে আচলমতে আমাৰ হিচাপত বাটাৰ প্ৰভাৱ পৰছে। গতিকে আচলমতে ত্যাগ কৰিবই লাগে আৰু ২৭টো নপৰাৰ আগে যদি যোগী আহে যদি বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট, অসম লাইভ 24।